উফ, কি বিড়ম্বনা। কাক বুজাব, কোনে বুজিব? যাব পাৰে কোনোবা চন্দ্ৰলৈ, হ'ব পাৰে ক্ষেপণাস্ত্ৰৰ নিখুঁত আঘাত। এওঁলোক কিন্তু নিজৰ স্থানৰ পৰা আঁতৰ হোৱা নাই। নিশা চলাই আছে ভূত খেদাৰ অভিযান। ছাত্ৰী বোলে মূৰ ঘূৰাই পৰি যায়। কেইবাবাৰো ঘটিছে এই ঘটনা। 23 গৰাকী ছাত্ৰীৰ লগত ঘটিছে একেই ঘটনা। মাজ হিষ্টেৰিয়া বুলি কোনো শব্দ এওঁলোকে শুনা নাই। গতিকে ভূত ওলোৱাটোকে সৰুগত কৰি বিদ্যালয়ৰ পৰা ভূত খেদাৰ অভিযান আৰম্ভ কৰিলে। হাজাৰে বিজাৰে মানুহ আহিল ভূত চাবলৈ। পিছে মানুহ দেখি লাজ কৰিছে ভূতে। শ'ল মাছ, বিবিধ ব্যঞ্জনৰ ভাত সাজ সাজু। বেজে আগবঢ়োৱা ভাত খাবলৈ নাই, ওলাই অহা নাই। ভূত খেদিম বুলি বেজক আগুৰি ধৰি আছে ৰাইজে। বেজ ৰৈ আছে মানুহ কমালৈ। পিছে বেজে ভূত খেদা চাবলৈ অহা মানুহো আঁতৰি নোযোৱাই হ'ল। এনিশা নাটক চলিল কলিয়াবৰৰ আমবাগানত এইদৰে। আমবাগানত উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ কাহিনী এয়া। বিদ্যালয়খনৰ বিজ্ঞানৰ শিক্ষকে ছাত্ৰী অভিভাৱকক বুজাইছিল, সূৰ্যৰ ৰশ্মি অহা স্থানলৈ বহু সময় চাই থকাৰ বাবে পৰৱৰ্তী সময়ত মূৰ ঘূৰোৱা যেন লাগে। পিছে ভূত বিশ্বাসৰ পৰা আঁতৰি নাহে একাংশ অভিভাৱক তথা ছাত্ৰী। মূৰ ঘূৰাই বাগৰি পৰে। বেজৰ মতে আকৌ হাৱা লাগিছে। অভিভাৱকেও মানি লৈছে, ভূত নহ'লেও কিবা হাৱা আছে। ইয়াতে মানে হেৰি এটা আছে, মানে শয়তান ভূত বুলি কয়, ইয়াতে মানে আছে। মানে সেইটো মানে ওলাবৰ কাৰণে আমি আহিছোঁ। ছোৱালীবিলাকে মানে হেৰি ফাৰ্ষ্টত মানে তাক মানে হাৱা এটা আছে, বতাহ, সেইটো দি দিয়ে। দি পেলাই মানে ফাৰ্ষ্টত মানে হেৰি চকুটো মানে ৰঙা হৈ যায় আৰু মানে হেৰি ঘোলা হৈ যায়। তেতিয়া মানে মূৰটো ঘূৰাই কিনি পিছত হেৰি হৈ যায়, পৰি যায়। ভূতটো ইয়াতেই আছে, এইটো চালানী ভূত বুলি কয়। এতিয়া ক'ৰ পৰা যেনে আহিছে, ইয়াতে আছে। যাব হয়, খাটাং। কি কৰিব আপুনি? এতিয়া পূজা কৰিব? এতিয়া পূজা কৰিব লাগিব। আৰু ইমান মানুহ থাকিলে কেনেকৈ হ'ব? সেইটোতো মই এতিয়া চাইছোঁ, মানে হাজাৰ হাজাৰ মানুহ। এতিয়া মই কেনেকৈ হেৰি কৰিম? এতিয়া মানে ভূতৰ এটা খোৱা এটা দিছিলোঁ। এতিয়া মানে মানুহৰ কাৰণে মানে ভাতো খোৱা নাই। এয়াই একবিংশ শতিকাৰ আমাৰ ৰাজ্য। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উচ্চ শিখৰত আৰোহণ কৰাৰ পাছতো গ্ৰামাঞ্চলৰ বহু লোক এতিয়াও এনেদৰে অন্ধবিশ্বাসৰ বলি হৈ আহিছে। অৱশ্যে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আনিব নোৱাৰিলে কিছু লোক যে অন্ধবিশ্বাসৰ বলি হৈয়েই থাকিব, সেয়াও সত্য। আমবাগান ছোৱালী হাইস্কুলত সংঘটিত হৈ থকা এই ঘটনাৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি নকৰিলে এনেবোৰ ঘটনা ঘটিয়েই থাকিব সমাজত। কেমেৰাত আদিত্যৰ সহযোগত কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট, NKTV+।